নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ আৰু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ পাছৰ যি ঘটনাক্ৰম সেই সন্দৰ্ভত আজি আমি কিছু কথা ক'বলৈ বিচাৰিছোঁ যে হঠাৎ সংবাদ মাধ্যমৰ ফালৰ পৰা এইটো কথা প্ৰচাৰ কৰা হৈছে, এইটো কথা বিস্তাৰে দেখুওৱা হৈছে যে যিটো পেট্ৰল পাম্প আছিল সেই পেট্ৰল পাম্পটোৰ অন্যতম স্বত্বাধিকাৰী গৰাকীয়ে যিগৰাকী যুৱতী এই গোটেই ঘটনাটোক লৈ বিতৰ্কত আছে। তেওঁ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰত নাম উল্লেখ কৰা নাই বুলি কৈছে। শংকৰজ্যোতি বৰুৱাই তেওঁক সহায় কৰা বুলিহে কৈছে। তেনেহ'লে আমি প্ৰথমতে সেই বিশেষ কাগজখন এফআইআৰ কপিখন আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এখন এজাহাৰ যিখনত তেওঁ নিৰাপত্তা বিচাৰিছে। এতিয়া তলত চহী দুটা হ'ল এই যুৱতীগৰাকী আৰু আন এগৰাকী ব্যক্তি, অৰ্থাৎ সেই পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰী। এতিয়া সেই এফআইআৰখনত এই মাজত আমি যিটো চাৰ্কল কৰি দিছোঁ এইটো নামটো লিখা আছে শংকৰজ্যোতি। এতিয়া শংকৰজ্যোতি মানে শংকৰজ্যোতি বৰুৱাই, আৰু স্পষ্টভাৱে লিখা আছে যে আমুকৰ ফ্ৰেণ্ড বা আমুকৰ বন্ধু এইকেইজন ব্যক্তি, তাত শেহত শংকৰজ্যোতি নামটো লিখা আছে। এতিয়া শংকৰজ্যোতি মানে শংকৰজ্যোতি বৰুৱাই। গতিকে প্ৰথম কথাটোৱে হ'ল আমি বুজি পোৱা নাই যে সংবাদ মাধ্যমে কিয় এইগৰাকী যুৱতীক, বহিৰাগত যুৱতীক সুৰক্ষা দিবলৈ বা তেওঁক ক্লিন চিট দিবলৈ সংবাদ মাধ্যমে কিয় যুৱতীগৰাকীক ধোৱা তুলসীৰ পাত সজাব বিচাৰিছে এই কথাটো আমি বুজি পোৱা নাই, কাৰণ তেওঁলোকে কথাখিনি ভেৰিফাই কৰা নাই। ইয়াত শংকৰজ্যোতিৰ নামটো স্পষ্টভাৱে এফআইআৰখনত আছে, যিখন আৰক্ষী অধীক্ষকলৈ দিয়া হৈছিল। এতিয়া মুখ্যমন্ত্ৰীয়ে দেৰগাঁৱত এইটো স্পষ্টীকৰণ দিছে যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৩০৭ নং ধাৰা BNSৰ ৩০৭ নং ধাৰা অনুসৰি গোচৰ ৰুজু হৈছিল, সেই কথাটো কৈছে। আৰু সেই ভাষ্যটো দিছে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকৰ কথাখিনিৰ পৰা, মুখ্যমন্ত্ৰীক যিখিনি কথা জনাইছে। কিন্তু যিখন এজাহাৰ আছিল সেই এজাহাৰখনত অধীনত যিটো গোচৰ ৰুজু হৈছিল তাত কিন্তু ৩০৭ নং ধাৰা সংযোগ কৰা হোৱা নাছিল। কি কাৰণত আৰক্ষী অধীক্ষকগৰাকীয়ে মুখ্যমন্ত্ৰীক ৩০৭ নম্বৰ ধাৰাটো সংযোগ কৰা হৈছিল বুলি মিছাকৈ ক'লে সেই কথাটো ৰহস্য নোলাল, কাৰণ গোটেই বিষয়টো পোনাপোনিকৈ যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ বা আৰক্ষী অধীক্ষক তেওঁক জনোৱা হৈছিল। কিয় মুখ্যমন্ত্ৰীক মিছাকৈ ক'লে আমি নাজানো। গতিকে গোটেই কথাটোত এইটো কথা ঠিক যে আৰক্ষী অধীক্ষকে নিজাববীয়াকৈ একশ্যন লৈছে। দ্বিতীয় হ'ল অসমত এটা বিচিত্ৰ সংগঠন আছে যিটোৰ নাম হ'ল বীৰ লাচিত সেনা। এতিয়া বীৰ লাচিত সেনাই ৭ কোটি টকা দাবী কৰা বুলি এটা অভিযোগ উঠিছে, সামাজিক মাধ্যমত যথেষ্ট চৰ্চা হৈছে। এতিয়া 7 কোটি টকা দাবী কৰা বুলি অভিযোগ কৰাৰ পাছত তেওঁলোকে ক্লেৰিফিকেশ্যন বা স্পষ্টীকৰণ দিবলৈ এজন মানুহক থিয় কৰাই পেট্ৰল পাম্পটোৰ পৰিচালনা সঞ্চালকজনৰ বায়'ডাটা কিবা ৰাজহুৱা কৰিছে। এতিয়া সেই ক্ষেত্ৰত আমাৰ কেইটামান প্ৰশ্ন আছে। তেওঁলোকে যিখন পত্ৰ দিছে সেই পত্ৰখনৰ লিখা কেইটামান কথাক লৈ আমাৰ প্ৰশ্ন আছে। প্ৰথম কথাটো হ'ল যে তেওঁলোকে ক'বলৈ বিচাৰিছে যে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোৱে হ'ল বীৰ লাচিত সেনাই অসমীয়াৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখন কি কৰি আছে, তেওঁলোকে বাস্তৱত কি সংগ্ৰাম কৰি আছে যাৰ বাবে তেওঁলোকক ধন দিব লাগে, তেওঁলোকে অস্তিত্ব ৰক্ষাৰ কোনখন সংগ্ৰাম কৰি আছে আমি প্ৰশ্ন কৰিছোঁ। কাৰণ কেইটামান চৰভুকু দিয়াৰ বাহিৰে, ধমকি দিয়াৰ বাহিৰে, বহিৰাগতক ধমকি দিয়াৰ বাহিৰে তেওঁলোকে কি সংগ্ৰাম কৰি আছে আমি নাজানো। বছৰেকত লাচিত দিৱসটো পাতে, কিন্তু সেইটোতো সংগ্ৰাম নুবুজায়। যদি জাতিৰ অস্তিত্ব ৰক্ষা সংগ্ৰামেই কৰি আছে তেতিয়া যে এই সৰ্বসাধাৰণ মানুহবিলাক, এই খিলঞ্জীয়া মানুহবিলাক যে বিভিন্ন অঞ্চলত বিপদত পৰিছে, এই যে থলুৱা মানুহবিলাকৰ পৰা, জনজাতীয় মানুহবিলাকৰ পৰা ভূমি যে কাঢ়ি ল'ব বিচৰা হৈছে, বহিৰাগত বিদেশী কোম্পানীক যে দি দিবলৈ বিচৰা হৈছে, সেই ক্ষেত্ৰত বীৰ লাচিত সেনা কিয় নীৰৱ আমি প্ৰশ্ন কৰিছোঁ। সেই অস্তিত্ব ৰক্ষা সংগ্ৰামখনৰ ভিতৰত এই মানুহখিনি অন্তৰ্ভুক্ত নহয় নেকি, বা এই মানুহখিনি নধৰে নেকি, বা এই মানুহখিনি নপৰে নেকি? এই খিলঞ্জীয়া সাধাৰণ খাটি খোৱা যিখিনি জনজাতীয় কৃষক শ্ৰমিক যিখিনি আছে সেইখিনি তেওঁলোকৰ খিলঞ্জীয়া সংজ্ঞাটোৰ ভিতৰত নাহে নেকি, যাৰ বাবে তেওঁলোকে সেই মানুহখিনিৰ হৈ মাত মতালে? কাৰণ আমি গৈ আছোঁ, আমি দেখিছোঁ তেওঁলোকক তাত, কিন্তু আমি লগ পোৱা নাই। তেওঁলোকক কোনদিনাহে দেখা গ'ল, যিদিনাখন কচুতলিত উচ্ছেদ হ'ল সেইদিনাখন তাত বীৰত্ব দেখুৱাবলৈ গৈছে, কিন্তু বাকী ক'তো আমি দেখা নাই। যেতিয়া ডিমা হাছাওৰ ভিতৰত জনজাতীয় মানুহক চিমেণ্টৰ কাৰখানা নিৰ্মাণৰ নামত বন্দুক টোৱা হৈছে, গুলীওৱা হৈছে, যি সময়ত লোহাৰঘাট হওক, ৰামপুৰ হওক, উমৰাংচু হওক, সকলোতে ভূমি কাঢ়ি ল'ব বিচাৰিছে, কাঢ়ি লৈ বহিৰাগত কোম্পানীক দিব বিচাৰিছে, সেই সময়ত এই সংগঠনটো ক'ত আছে? অৱশ্যে এইটো কথাও ঠিক, তেওঁলোক সংগঠন বুলি ক'লেও ভুল হ'ব। তেওঁলোক কিবা সেই গাঁৱত থকা সৰু সংঘৰ নিচিনাই,
কাৰণ সংগঠন হিচাপে তেওঁলোকে কিবা যে কাম কৰিছে আমি দেখা নাই। তেওঁলোকে ক'ৰবাত দাবী ধমকি দিয়া অনুষ্ঠান এটা পতা, সেইটোৰ বাহিৰে আমি একো দেখা নাই। দ্বিতীয় কথাটো হ'ল যে জাতিৰ অস্তিত্ব ৰক্ষা। এই ক্ষেত্ৰত তেওঁলোকে খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্বৰ কথা কয়। এতিয়া অস্তিত্ব প্ৰভুত্ব বুলি কওঁতে অৰ্থনীতিটোৱে বহিৰাগতৰ হাতত আছে। এতিয়া সেই বহিৰাগতৰ হাতৰ অৰ্থনীতিত থকাৰ বাবে এই ভিক্ষাৰীৰ দৰে খুজি মাগি ফুৰে তেওঁলোকে। এতিয়া সেই অস্তিত্ব ৰক্ষাৰ বাবে সেই অৰ্থনীতিটো উদ্ধাৰ কৰা মাথাটো কিয় নামাৰে, বা সেই অৰ্থনীতিটো উদ্ধাৰ কৰিবলৈ তেওঁলোকে কিয় চেষ্টা কৰে? এই যে 7 কোটি টকাৰ বাজেটটো দিছে, এই 7 কোটি টকাৰে তেওঁলোকে এটা অৰ্থনৈতিক ক্ষেত্ৰ কিয় নিৰ্মাণ নকৰে? আমি এইটো কোৱা নাই যে লাচিতৰ অপমান কৰাৰ কথা কোৱা নাই, কিন্তু সেই 7 কোটি টকা খৰচ কৰি তেওঁলোকে এটা অৰ্থনৈতিক ক্ষেত্ৰ কিয় নিৰ্মাণ? কাৰণ যিটো তেওঁলোকে বাজেট দিছে, সেই বা যিখন তেওঁলোকে ধনৰাশি দিছে, তাত মূৰ্তিটো বনাবলৈ 50 লাখ টকাও খৰচ নকৰে। এতিয়া বাকীখিনি বেলেগ বেলেগ কামত খৰচ কৰিব। এতিয়া সেই বেলেগ বেলেগ কামত খৰচ কৰিবলগীয়া ধনখিনি তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰ এখন কিয় নিৰ্মাণ নকৰে? এনেই মুখেৰে কথা কৈ থাকি, মুখেৰে হাতশাল বাই থাকিতো লাভ নাই। সেইটো প্ৰথম কথা। দ্বিতীয় হ'ল যে এই সংগঠনটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগবিলাকৰ তদন্ত কিয় নহয়? যে প্ৰথম অভিযোগ যে নাহৰকটীয়াত ব্যৱসায়ীখিনিয়ে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি প্ৰতিবাদ কৰিছে, যে বিলাসী থানাই তাত ধন দাবী কৰিছে। বিলাসী থানাই ধন দাবী কৰি অতিষ্ঠ কৰি দিছে, তেওঁলোকে কিস্তিত চান্দা বিচাৰিছে। তাৰপিছত অভিযোগ আহিল যে কণ্ঠশিল্পীক মাতি নি তেওঁলোকে মাননি নিদিলে। এতিয়া তেওঁলোকৰ বিৰুদ্ধে 7 কোটি টকা চান্দা বিচৰা অভিযোগ আহিছে। 7 কোটি নহয় বাৰু, তেওঁলোকে 5,000 টকাই ডিমাণ্ড কৰিছে। সেই বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কিয় একশ্যন লয়? এনেতো তৎপৰ মুখ্যমন্ত্ৰী, সকলো ক্ষেত্ৰতে একশ্যন লয়। শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উঠাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰি লৈ আহিছে। দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে অভিযোগ অহাৰ পাছতে গ্ৰেপ্তাৰ কৰি লৈ আহিছে। এই বিলাসী থানাৰ নেতাসকলক কিয় গ্ৰেপ্তাৰ নকৰে? এই ৰন্তুপানী ফুকনক কিয় গ্ৰেপ্তাৰ নকৰে? কাৰণ ৰন্তুপানী ফুকন বা এই বিলাসী থানাৰ নেতাসকল ঐতিহাসিকভাৱে ঠগ প্ৰবঞ্চক। তেওঁলোক ঐতিহাসিকভাৱে চান্দা সংগ্ৰহ কৰে। মুকলিকৈ কয় যে আমাক গুণ্ডা কৰ দিবই লাগিব। আপোনালোকে সেইটো কাহিনী দেখুৱাইছিল, কেনেকৈ ইটা ভাটা মালিকৰ পৰা এটা বৃহৎ অংকৰ ধন সৰকোৱাৰ তেওঁলোকে চেষ্টা কৰিছে। তেওঁলোকৰ বিৰুদ্ধে চান্দা সংগ্ৰহৰ যিখন তালিকা, সেইখন দীঘলীয়া। তাৰপিছত কিয় আৰক্ষীয়ে ব্যৱস্থা নলয়? আমি প্ৰশ্ন কৰিছোঁ যে তেওঁলোকৰ বিৰুদ্ধে ইমানখিনি অভিযোগ থকাৰ পাছত কিয় ব্যৱস্থা নলয়? তাত এইটো কথাও ঠিক যে ঠগ প্ৰবঞ্চক বুলি এইকাৰণে কৈছোঁ যে তেওঁলোকে এফালে কৈ আছে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্ব ৰক্ষাৰ কথা কৈছে। ইপিনে তেওঁলোকে জন্ম দিয়া প্ৰতিষ্ঠানটো বা তেওঁলোকে চলাই থকা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীক দৰমহা নিদি খেদি পঠায়। তাৰ ভুক্তভোগী মই নিজেই। গতিকে তেওঁলোকে কোনখন জাতিৰ ৰক্ষাৰ সংগ্ৰাম চলাই আছে? যে অসমীয়া ল'ৰা ছোৱালীকে তেওঁলোকে ঠগে, তেওঁলোককে মাহটোত মূৰত পাবলগীয়া পাৰিশ্ৰমিকটো নিদিয়ে, দৰমহাটো নিদিয়ে। তাৰপিছত তেওঁলোকে কোনখন জাতিৰ ৰক্ষাৰ সংগ্ৰাম কৰিছে? আমি প্ৰশ্ন কৰিছোঁ। তাৰপিছত কথাটো হ'ল এই সংগঠনটোৰ ক্ষেত্ৰত দ্বিতীয় এটা অভিযোগ যে তেওঁলোকৰ এজন নেতা, যিজন সেই নেকিবৰ অনুষ্ঠানটোত টকা নিদিয়াৰ বাবে তেওঁক অভিযোগৰ আঙুলি উঠিছিলে, আলফাৰ লগত জড়িত বা আলফাৰ লগত সম্পৰ্ক থকা এটা অভিযোগ আহে, যাৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এতিয়া এইটো তদন্ত হ'লনে যে সেই সংগঠনটো, অৰ্থাৎ বিলাসী থানা এজন যিহেতু নেতা, তেওঁ ডাঙৰ নেতা, গতিকে তেওঁ যিহেতু সেই সংগঠনটো নিষিদ্ধ ঘোষিত সংগঠনটোৰ লগত জড়িত বা তাৰ কাৰ্যকলাপৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত বুলি যিহেতু অভিযোগ উঠিল, গ্ৰেপ্তাৰ হ'ল, গতিকে তেওঁৰ লগত সংগঠনটোৰ আন সদস্য কোনোবা জড়িত আছিল নেকি? অকলে এই কামখিনি কৰিছিল নে তেওঁৰ লগত কোনোবা জড়িত আছিল? সেই কথাটো তদন্ত হ'লনে? যে বিলাসী থানা নামৰ সংগঠনটোৰ নেতা এজন যেতিয়া আলফাৰ লগত জড়িত হৈছে, তেতিয়া সংগঠনটোৰ ওপৰত বা সংগঠনটোৰ নেতাখিনিৰ ওপৰত কিবা তদন্ত হ'লনে? আমিতো দেখা নাই। গতিকে কিয় তেওঁলোকৰ ওপৰত একশ্যন নলয়, সেইটো আমি প্ৰশ্ন কৰিছোঁ। তাৰপিছত দ্বিতীয় কথাটো আহিব যে তেওঁলোকে ইয়াত খুব মিঠা মিঠা কথা কেইটামান কৈছে। লাচিত বৰফুকনক অজৰ অমৰ কৰিবলৈ, প্ৰজন্মৰ পাছত প্ৰজন্মলৈ তেওঁৰ স্মৃতি জীয়াই ৰাখিবলৈ এইখিনি কাম কৰিছে, ঠিক আছে। এতিয়া আমাৰ তাত দুটা প্ৰশ্ন আছে যে তেওঁলোকে যে এই লাচিতৰ ক্ষেত্ৰখন নিৰ্মাণ কৰিব, এইখন কাৰ নামত থাকিব? অসমৰ ৰাইজৰ নামত থাকিব নে বীৰ লাচিত থানাৰ নামত থাকিব? এতিয়া যদি ক্ষেত্ৰখন বীৰ লাচিত থানাৰ নামত থাকে, অসমৰ ব্যৱসায়ী বা অসমৰ মানুহে তাত কিয় টকা দিব লাগে? আমি প্ৰশ্ন কৰিছোঁ যে বীৰ লাচিত থানা হ'ল এটা ব্যক্তিগত সংগঠন, তেওঁলোক সংগঠন বুলি ক'লেও ভুল হ'ব, গাঁৱৰ চুবুৰীৰ ক্লাবৰ নিচিনা। এতিয়া সেই সংগঠনটো যদি নিজৰ নামত এই ক্ষেত্ৰখন থাকে, তেতিয়াহ'লে অসমৰ মানুহে কিয় দান বৰঙণি দিব লাগে? তেওঁলোকে নিজে কৰক সেইটো কাম, প্ৰথম কথা। দ্বিতীয় কথা হ'ল লাচিতক সন্মান দিবলৈ 7 কোটি টকা খৰচ কৰিব। সেই লাচিতক সন্মান ইতিমধ্যেই চৰকাৰে দিয়ে আছে বা অসমৰ মানুহে দিয়ে আছে। তাৰপিছত আকৌ নতুনকৈ লাচিতক সন্মান দিবলৈ 7 কোটি টকা খৰচ কৰা অংকটো বুজি পোৱা নাই। লাচিতক সন্মান ৰাইজে দিয়ে আছে,
তাৰপিছত আকৌ তেওঁলোকে নতুনকৈ 7 কোটি টকা খৰচ কৰি লাচিতক কিয় সন্মান দিয়ে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁলোকে যিটো সংগঠন চলাই আছে বীৰ লাচিত সেনা, অৰ্থাৎ লাচিত সেনা বুলি ক'লে আমি বুজি পাম আহোম ৰাজ্য বা আহোম ৰজা সেনাখিনি। এতিয়া কথাটো হ'ল সেই ক্ষেত্ৰত প্ৰশ্নটো আমাৰ এইখিনিত আছে, শেহতীয়াকৈ চৰাইদেউ মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে চৰাইদেউ যিটো মৈদাম ক্ষেত্ৰ আছে তাৰ ভিতৰত কোন কোন ৰজাৰ তাত মৈদাম আছে সেই কথাটো চিনাক্ত হ'লনে? কাৰ মৈদাম কোনটো সেইটো চিনাক্ত হ'লনে? প্ৰথম। দ্বিতীয় হ'ল যে অসমত যে এই আহোম ৰজাসকলৰ মৈদামসমূহ আছে, যেনেকৈ এতিয়া গদাধৰ সিংহৰ মৈদামটো যোৰহাটত আছে, এই অসমৰ গোটেই চাৰিওফালে সিঁচৰতি হৈ থকা মৈদামখিনি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা লৈছে? বীৰ লাচিত সেনাই কি ব্যৱস্থা লৈছে? চৰাইদেউ মৈদামসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বীৰ লাচিত সেনাই কি ব্যৱস্থা লৈছে? বা এই যে মৈদামসমূহৰ ওপৰত কোনোবাই কয়লা জমা কৰিছে, কোনোবাই চাহ বাগান খুলিছে, কোনোবাই খেতি মাটি কৰিছে, সেইসমূহৰ বিৰুদ্ধে বীৰ লাচিত সেনাই কি ব্যৱস্থা লৈছে? এই যে মৈদামসমূহ দখল কৰা হৈছে, বেদখল কৰা হৈছে, তাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই কি ব্যৱস্থা লৈছে? কাৰণ সেইখিনিতো তেওঁলোকৰ যিটো সংগঠনৰ যিটো মূল উদ্দেশ্য সেইটোৰ লগতে জড়িত, বীৰ লাচিত সেনা নামটোৰ লগতে জড়িত। এতিয়া লাচিতৰ যদি সেনা হয় আহোম ৰাজ্যৰ যিখিনি কীৰ্তিচিহ্ন সেইখিনি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা লৈছে? তাৰ উত্তৰটো দিয়ক। তাৰপিছত লাচিতৰ নাম বিক্ৰী কৰি থাকক। স্পষ্টভাৱে কৈছোঁ, লাচিতৰ নাম তাৰপিছত বিক্ৰী কৰক। যে লাচিতৰ নামটো লৈ চান্দা তুলি থকাতকৈ এই কামখিনি কিয় নকৰে? আমি পুনৰ কৈছোঁ যে বীৰ লাচিতৰ নামটো এতিয়া বিক্ৰী কৰি থকা হৈছে। লাচিত এজন মহান যোদ্ধা আছিল, অসমক নেতৃত্ব দিছিল, জয় লাভ কৰিছে। এতিয়া তেওঁলোকে সেই নামটো লৈ কোনটো কাম কৰিছে? তেওঁলোকে আহোমৰ কীৰ্তিচিহ্ন সংৰক্ষণৰ বাবে কাম কৰিছে, অসমীয়া মানুহৰ কাৰণে কাম কৰিছে, কোনটো কাৰণে কাম কৰিছে? সেইটো হ'ল মূল প্ৰশ্ন। দ্বিতীয় হ'ল যিখিনি মানুহৰ নিজৰে কনফিউজন আছে, ধাৰণাক লৈ দ্বিধাবোধ আছে, সেই মানুহখিনি অসমীয়া মানুহক কি নেতৃত্ব দিব? যে তেওঁলোকেই এই মানুহজনক নেতা পাতিছিল, কা আন্দোলনটো কৰি এখন নাটক পাতিলে, পাতি পেলাই এটা দল গঠন কৰিলে, নামটো দিলে ৰাইজৰ দল। ৰাইজৰ দল কৰি তেওঁলোকেই অখিল গগৈ নেতৃত্ব হিচাপে ঘোষণা কৰিছিল। অখিল গগৈৰ কাৰণে তেওঁলোকে কাম কৰিছিল, নিজে নিজে কৈয়ে থাকে এই কথাখিনি যে অখিল গগৈ নিৰ্বাচন খেলোঁতে তেওঁলোকেই সহায় কৰিছিল। এতিয়া তেওঁলোকে সহায় কৰা মানুহজনৰ বিৰুদ্ধে এতিয়া তেওঁলোকে কথা কয়। এতিয়া সেই অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলা কথা কৈছে শৃংখল চলিয়ে। গতিকে তেওঁলোক নিজেই দ্বিধাবোৰ, তেওঁলোকৰ নিজৰে ধাৰণাটো স্পষ্ট নহয়, তেওঁলোকে ৰাজনৈতিকভাৱে নিজেই কনফিউজ, নিজেই দ্বিধাবোধত আছে। তেওঁলোকে শুদ্ধ মানুহ নিৰ্বাচন কৰিবই নোৱাৰে। তেওঁলোকৰ কথা মতে কৈছোঁ, শুদ্ধ মানুহ নিৰ্বাচন কৰিবই নোৱাৰে। তেনেহ'লে তেওঁলোকে কি নেতৃত্ব দিব? এজন সাধাৰণ মানুহক যদি তেওঁলোকে সঠিকভাৱে কোনজন নেতা হ'ব তেওঁক যদি নিৰ্বাচনেই কৰিব নোৱাৰে, তেওঁলোকে কি নেতৃত্ব দিব? গতিকে এই মানুহখিনিৰ নেতৃত্বক লৈ ইমান তালফাল লগাই থকাৰ কথাটো আমি বুজি পোৱা নাই, ইমান গুৰুত্ব দিবলগীয়া কথাটো আমি বুজি পোৱা নাই। এটা সাধাৰণ সংগঠন ইমান গুৰুত্ব দিবলগীয়া কথা একো নাই। আমি পুনৰ কৈছোঁ, আমি পুনৰ সুধিছোঁ যে অসমীয়া সাধাৰণ খাতি খোৱা মানুহখিনি তেওঁলোকৰ সেই খিলঞ্জীয়া সংজ্ঞাটোৰ ভিতৰত, অস্তিত্বৰ সংজ্ঞাটোৰ ভিতৰত নাহে নেকি? যাৰ কাৰণে এতিয়া লোহাৰঘাটৰ ৰাইজ হওক, ৰামপুৰৰ ৰাইজ হওক, কাৰ্বি আংলঙৰ ৰাইজ হওক বিপদত আছে, স্পষ্ট কথা। তাত তেওঁলোকে কি কৰিব পাৰিছে? আৰু তেওঁলোকে যে মাজে মাজে কিবা হেংদাং এখন লৈ পেলাই যে কিবা ফটোশ্বুট কৰে, কিবা কিবি ডাইলগ দিয়ে, তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ, নদীবান্ধ হৈ গ'ল, আপোনালোকৰ বীৰত্ব তাত দেখুৱাওক। নদীবান্ধে জলবোমা সৃষ্টি কৰিব সেইটো নিশ্চিত। এতিয়া বীৰত্বটো তাত দেখাব পাৰিবনে আপোনালোকে? আমি সুধিছোঁ। আদানীয়ে চিমেণ্টৰ কাৰখানা বনাব বিচাৰিছে, তাৰ কাৰণে তাৰ স্বায়ত্তশাসিত পৰিষদে বল প্ৰয়োগ কৰিছে, তাত আপোনালোকে বল দেখাওকচোন, আমি চাওঁ। তেতিয়া কথাবিলাক তেনেকুৱা যে সংগঠন এটা খুলি লৈ কিবা কিবি কৈ থাকিলেই তেওঁলোকক আমি সংগঠন বুলি, নেতৃত্ব বুলি ধৰিম নেকি? প্ৰথম কথা। দ্বিতীয় হ'ল অস্তিত্ব ৰক্ষা সংগ্ৰামখন মানে কিনো আচলতে? আৰু তৃতীয় হ'ল তেওঁলোকক চান্দা কিয় দিবলৈ? শেষৰ প্ৰশ্নটো হ'ল যে সেই 7 কোটি টকা যিটো বাজেট দিছে তাৰ লাচিতৰ প্ৰতিমূৰ্তিটোৰ নামত 50 লাখ টকাও ধৰা নাই। বাকীখিনি টকা তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰ এখন কিয় নিৰ্মাণ নকৰে? কাৰণ গোটেই ব্যৱসায়টো কুক্ষিগত কৰি ৰাখিছে বহিৰাগত। আৰু বহিৰাগত বুলি কওঁতে এইখিনি কথাও আমাৰ মনত পৰে যে বিগত কেইবছৰমানৰ ভিতৰত শৃংখল চলিহাক বহিৰাগতই গোচৰ দি জেলৰ ভাত খুৱাইছে বিহুৰ চান্দা বিচাৰি যাওঁতে। তাৰপিছত বহিৰাগতই আক্ৰমণ কৰিলে, আক্ৰমণ কৰাৰ পিছত তেওঁলোকে আঁঠু কঢ়ালে, ক্ষমা বিচৰালে, আকৌ সেই বহিৰাগতৰ ওচৰতে তেওঁলোকে চান্দা বিচাৰি গৈছে, ভিক্ষা বিচাৰি গৈছে। গতিকে সেইটো আমাৰ কাৰণে অৱশ্যে লাজৰ কথা। গতিকে ৰাইজে কথাখিনি চিন্তা কৰি চাব। ধন্যবাদ।